গুড ইভিনিং, জয় হিন্দ। চ' আজি আমি ক্লাছ 12-ৰ ফাৰ্ষ্ট চেপ্টাৰটো ডিছকাছ কৰিম আৰু টপিকটোৰ নাম কি হয়, ইলেক্ট্ৰষ্টেটিক্স। এতিয়া ইলেক্ট্ৰষ্টেটিক্সত আমি কিহৰ ওপৰত ডিছকাছ কৰিম চোৱা, আমি চাৰ্জৰ ওপৰত ডিছকাছ কৰিম। এতিয়া চাৰ্জ মানে কি হয়, এতিয়া তোমালোকে চোৱা, এটমত কি থাকে, এটমৰ চেণ্টাৰত কি আছে, নিউক্লিয়াছ আছে, আৰু নিউক্লিয়াছৰ চাৰাউণ্ডিঙত কি আছে, ইলেক্ট্ৰনে ৰিভল্ভ কৰি থাকে, ঠিক আছে। এতিয়া আমি জানো নিউক্লিয়াছত কি কি আছে, প্ৰটন থাকে আৰু নিউট্ৰন থাকে, আৰু ইপিনে কি আছে, ইলেক্ট্ৰন আছে। এতিয়া প্ৰটনৰ চাৰ্জ কি হয়, পজিটিভ বুলি গম পাওঁ, আৰু ইলেক্ট্ৰনৰ চাৰ্জ কি হয়, নিগেটিভ বুলি গম পাওঁ, আৰু নিউট্ৰনৰ কোনো চাৰ্জ নাই, চাৰ্জলেছ হয়, ঠিক আছে। এতিয়া চোৱা, সাপোজ প্ৰটন পাৰ্টিকল এটা আছে, তো এইটো কি হয়, এটা প্ৰটন পাৰ্টিকল হয়, আৰু ইয়াত এটা ইলেক্ট্ৰনৰ পাৰ্টিকল এটা আছে, এইটো কি হয়, ইলেক্ট্ৰনৰ পাৰ্টিকল হয়। এতিয়া এনেকুৱা ধৰণৰ পাৰ্টিকুলাৰ মাজতো কি থাকে, হয় এট্ৰেকশ্যনেল ফ'ৰ্চ থাকে, নহ'লে ৰিপালশ্যন ফ'ৰ্চ থাকে। এতিয়া আমি ল অফ গ্ৰেভিটেশ্যনত পঢ়িছিলোঁ ক্লাছ 11ত, যে ইউনিভাৰ্চত যিমানবিলাক অবজেক্ট আছে, দুটা অবজেক্টৰ মাজত সদায় কি থাকে, এট্ৰেকশ্যনেল ফ'ৰ্চ থাকে, আৰু সেই ফ'ৰ্চটো কিমান হয়, সেই অবজেক্ট দুটাৰ মাছৰ ওপৰত ডিপেণ্ড কৰে, আৰু অবজেক্ট দুটাৰ মাজত ছেপাৰেশ্যন কিমান আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। এই বস্তুটো ছেমে হয়। তো এই প্ৰটনটোৱে যে ইলেক্ট্ৰনৰ ওপৰত যে ফ'ৰ্চ এপ্লাই কৰিব, মানে এই পাৰ্টিকল দুটাৰ মাজতো এটা ফ'ৰ্চ থাকে, সেইটো ফ'ৰ্চটো এট্ৰেকশ্যনো হ'ব পাৰে বা ৰিপালশ্যনো হ'ব পাৰে। সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব, এই পাৰ্টিকলবিলাকৰ এটা কেৰেক্টাৰিষ্টিক্স থাকে, আৰু সেইটো কি হয়, চাৰ্জ। মানে এই প্ৰটনৰ চাৰ্জ আছে আৰু ইলেক্ট্ৰনৰ কি আছে, চাৰ্জ আছে। এতিয়া দেখা গ'ল যে প্ৰটন আৰু ইলেক্ট্ৰনৰ মাজত কি আছে, এট্ৰেকশ্যনেল ফ'ৰ্চ আছে। যদি প্ৰটন আৰু ইলেক্ট্ৰনৰ মাজত এট্ৰেকশ্যনেল ফ'ৰ্চ থাকে, তেতিয়াহ'লে আমি গম পাওঁ যে প্ৰটনৰ যিটো চাৰ্জ হ'ব আৰু ইলেক্ট্ৰনৰ যিটো চাৰ্জ হ'ব, দুটাও কি হ'ব, অপজিট চাৰ্জ হ'ব। আমি ধৰি ল'লোঁ প্ৰটনৰ চাৰ্জটো কি হয়, প্লাছ, আৰু ইলেক্ট্ৰনৰ চাৰ্জটো কি হয়, নিগেটিভ। এতিয়া চাৰ্জক প্লাছ আৰু মাইনাছ আমি দুই ধৰণে মানে আইডেণ্টিফাই কৰিব পাৰোঁ। এতিয়া ফাৰ্ষ্ট কোনে কৰিছিলে এই কামটো, মানে চাৰ্জক আমি পজিটিভ চাৰ্জ বুলি ক'ব পাৰোঁ বা নিগেটিভ চাৰ্জ বুলি ক'ব পাৰোঁ। এইটো কামটো কৰিছিলে বেঞ্জামিন ফ্ৰেংকলিনে, আমেৰিকান চাইণ্টিষ্ট আছিল। তেওঁ কি কৰিছিল চোৱা, চাপ'জ গ্লাছৰ ৰড আছে হা, গ্লাছৰ ৰডটোক চাপ'জ চিল্কৰ কাপোৰ মানে চিল্ক ক্লথৰে মানে ৰাব কৰি দিছে, এনেকে ৰাব কৰি দিছে। আৰু গ্লাছৰ এইটো গ্লাছটো আছে, চাপ'জ এইটো কি হয়, চিল্ক, এনেকে ৰাব কৰি দিছোঁ মই। তাৰপিছত আৰু এটা গ্লাছ আছে, সেই গ্লাছ ৰডটোকো মই কিহেৰে ৰাব কৰি দিছোঁ, চিল্কেৰে, ঠিক আছে। তাৰপিছত কি দেখা গ'ল, এই গ্লাছ দুটাৰ মাজত কি হয়, ৰিপালশ্যন হয়, মানে এই গ্লাছ দুটাই মানে ৰিপেল কৰে। ডেট মিনছ হোৱাট, আগতে এই গ্লাছ দুটাৰ মাজত তেনেকুৱা কোনো ধৰণৰ ফ'ৰ্চ নাছিলে, কিন্তু যেতিয়া মই চিল্কেৰে ৰাব কৰি দিলোঁ, তেতিয়া কি হ'ল, ইহঁত দুটাৰ মাজত এটা ৰিপালশ্যন ফ'ৰ্চ ক্ৰিয়েট হ'ল, মানে ইহঁত দুটা ৰিপেল কৰে। তেতিয়াতো বেঞ্জামিন ফ্ৰেংকলিনে আচৰিত পালে যে ঘটনাটো হয় কি। তাৰপিছত চোৱা, এটা ৰড এটা আছে, ইবনাইট ৰড। কি ৰড বুলি কয়, ইবনাইট ৰড, ঠিক আছে। এইটো ৰাবাৰৰ দৰে হয় বস্তুটো, নেচাৰেল ৰাবাৰৰ পৰা বনাই এইটো বস্তুটো, ইবনাইট ৰডটো হা, বেলেগ বস্তু নহয়। তো ইবনাইট ৰডটোক যেতিয়া মই ফ্লেনেল চ' ইবনাইট ৰডক যেতিয়া মই ফ্লেনেৰে মানে ৰাব কৰিম ন, মানে ফ্লেনেল ক্লথেৰে ৰাব কৰিম, তেতিয়া কি হয়, এই চোৱা, এইটো কি আছিল, গ্লাছ ৰড আছিল, আৰু এইটো কি হয়, ইবনাইট ৰড। তো ফ্লেনেল মোৰ মুখত অহা নাই বাৰু চাউণ্ডটো। চ' এই বস্তুটোৰে ৰাব কৰাৰ পিছত কি হ'ব, এই ইবনাইট ৰডটোক গ্লাছ ৰডে মানে এট্ৰেক্ট কৰে। তেতিয়াতো বেঞ্জামিন ফ্ৰেংকলিনে মানে আচৰিত পালে বস্তুটো হয় কি। তাৰপিছত তেওঁ গম পালে যে ৰাব কৰাৰ কাৰণে কিছুমান পাৰ্টিকলছ ট্ৰান্সফাৰ হৈছে, মানে চিল্কত কিছুমান, গ্লাছ ৰডত কিছুমান পাৰ্টিকল ট্ৰান্সফাৰ হৈছে। তেনেকৈ যেতিয়া মই ফ্লেনেলেৰে ইবনাইট ৰডক ৰাব কৰিলোঁ, তেতিয়া মানে ইয়াৰ পৰা কিছুমান পাৰ্টিকলছ ইয়াতে ট্ৰান্সফাৰ হৈছে। যেতিয়া মই এই ৰড দুটাক ওচৰা ওচৰিকৈ ৰাখিম, তেতিয়া কি হয়, ইহঁতৰ এট্ৰেকশ্যন হৈ যায়। তাৰ মানে কি বুজিলে তেওঁ, ইয়াতে মানে কি আছে, প্লাছ আছে, ইয়াতে কি থাকিব লাগিব, মাইনাছ থাকিব লাগিব।
আৰু তেনেকে এই গ্লাছটো কি আছে প্লাছ আছে, এই প্লাছে প্লাছে কি কৰিছে ৰিপেল কৰিছে, আৰু এই প্লাছে মাইনাছে কি কৰিছে এট্ৰেক্ট কৰিছে। এতিয়া বুজি পালা? তো বেঞ্জামিন ফ্ৰেংকলিনে ফাৰ্ষ্ট টাইম চাৰ্জক পজিটিভ আৰু নিগেটিভ হিচাপে আইডেণ্টিফাই কৰিছিল। আৰু আমি ক'ব পাৰোঁ যে গ্লাছ ৰডত মানে গ্লাছত পজিটিভ চাৰ্জ ট্ৰান্সফাৰ হয় আৰু ইবনাইট ৰডত নিগেটিভ চাৰ্জ কি হয় ট্ৰান্সফাৰ হয়। এতিয়া চাৰ্জক আমি কেনেকৈ ডিফাইন কৰিম চোৱা। এতিয়া আমি চাৰ্জক ডিফাইন কৰিব লাগিবতো। আমি চাৰ্জক ডিফাইন কৰিম কিউৰে। কিউ মিনছ হোৱাট? চাৰ্জ। কিউ মিনছ কি হয়? চাৰ্জ হয়। এতিয়া চাৰ্জবিলাকৰ মানে ইয়াৰ কেৰেক্টাৰ কেনেকুৱা হ'ব, মানে ইয়াৰ কেৰেক্টাৰিষ্টিক্স কেনেকুৱা হ'ব চোৱা। চ' চাৰ্জবিলাক বেচিকেলি কি হয় কোৱান্টাইজড হয়। আমাক এই ডেফিনেশ্যনটোহে বেছিকৈ লাগিব হা, কোৱান্টাইজড। তো কোৱান্টাইজ বুলি কোৱা কাৰণটো কি হয় চোৱা, চাৰ্জবিলাক কি কাৰণে কোৱান্টাইজ হয়। এতিয়া চোৱা, কোৱান্টাইজ মানে হ'ল ডিসক্ৰিট ভ্যালু থাকিব লাগিব। যদি ফিজিক্যাল কোৱান্টিটি এটাৰ ডিসক্ৰিট ভ্যালু থাকে, চোৱা চাৰ্জ মানে কি হয় ফিজিক্যাল কোৱান্টিটি হয়। তো ফিজিক্যাল কোৱান্টিটি এটাৰ যদি ডিসক্ৰিট ভ্যালু থাকে তাক কি বুলি কোৱা হয়? কোৱান্টাইজ বুলি কোৱা হয়। এতিয়া ডিসক্ৰিট ভ্যালু মানে কি হয়? ফিজিক্যাল কোৱান্টিটিৰ মানে কেনেকুৱা হয়, সাপোজ ফিজিক্যাল কোৱান্টিটি এটা আছে, জাস্ট কনসিডাৰ কৰিছো দেই মই, তোমালোকে কনসেপ্টখিনি আগতে ক্লিয়াৰ কৰি লোৱা। বহুতৰ কনসেপ্ট ক্লিয়াৰ নাই ন, সেইকাৰণে প্ৰব্লেমবিলাক হয়। নিট ক্লিয়াৰ নহয় বা নিট ক্লিয়াৰ কৰাটো ডাঙৰ কথা নহয় বাৰু জীৱনত, আৰু বহুত অপশ্যন আছে, মই পিছত ক'ম হা এদিন ভিডিঅ' বনাই পেলাই। অনলি JEE এণ্ড নিট ক্লিয়াৰ কৰাটোৱে মানুহৰ মানে এইম হ'ব নালাগে। মই অকল নিটেই ক্লিয়াৰ কৰিম আফটাৰ 12 এইটো হ'ব নালাগে, বা অকল মই JEE ক্লিয়াৰ কৰিম। অকল ইঞ্জিনিয়াৰ আৰু ডক্টৰে নাই, পৃথিৱীত বহুত মানুহ আছে। ডক্টৰ ইঞ্জিনিয়াৰে পৃথিৱীখন চলাই থকা নাই, বহুত মানুহ আছে। চ' সেইবিলাক হ'ব কাৰণেও আমি ট্ৰাই কৰিব লাগে। তো সেইবিলাক পিছৰ কথা বাৰু, এদিন ডিছকাছ কৰিম। তো ফিজিক্যাল কোৱান্টিটিটো যদি ইন্টিগ্ৰেল মাল্টিপুল অফ যদি ফিজিক্যাল কোৱান্টিটিটো ইন্টিগ্ৰেল মাল্টিপল অফ এ মিনিমাম ভ্যালু হয়, তেতিয়াহ'লে আমি কি বুলি কোৱা হয়? কোৱান্টাইজ বুলি কওঁ। এতিয়া তোমালোকে চোৱা, এই চাৰ্জটো কোৱান্টাইজ কৰাৰ কাৰণটো কি হয় চোৱা। আমি চাৰ্জক কোৱান্টাইজ বুলি কি কাৰণে লৈছো, আমি ইলেক্ট্ৰন কি হয়? এটা পাৰ্টিকল হয়, ঠিক আছে। এতিয়া ইলেক্ট্ৰনে কি কৰে? চাৰ্জ কেৰি কৰে। আমি ইলেক্ট্ৰনক কি বুলি কওঁ? চাৰ্জ কেৰিয়াৰ্ছ বুলি কওঁ। মানে কি চাৰ্জ এটা কেৰি কৰি লৈ যায়। আৰু কি চাৰ্জ কেৰি কৰে? কি নিগেটিভ চাৰ্জ কেৰি কৰে। আৰু প্ৰথমে কি চাৰ্জ কেৰি কৰে? পজিটিভ চাৰ্জ কেৰি কৰে, ঠিক আছে। এতিয়া ইলেক্ট্ৰনে যিটো চাৰ্জ কেৰি কৰে তাক আমি সেই ভ্যালুটো আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰো? ইৰে ৰিপ্ৰেজেন্ট কৰো। আৰু ই কি বুলি কোৱা হয়? ইলেক্ট্ৰনিক চাৰ্জ বুলি কোৱা হয়। ইলেক্ট্ৰনিক চাৰ্জ স্মল ই হা। আৰু ইলেক্ট্ৰনিক চাৰ্জটো কি হয়? চাৰ্জ carried by এটা ইলেক্ট্ৰনে যিমানখিনি চাৰ্জ কেৰি কৰে তাক কি বুলি কোৱা হয়? ইলেক্ট্ৰনিক চাৰ্জ বুলি কোৱা হয়। আৰু ইয়াৰ ভ্যালুটো কিমান হয়? 1.67 ইনটু 10⁻⁻19 কুলম। বুজি পাইছা? এতিয়া চোৱা, যদি সাপোজ এইটো কণ্ডাক্টৰ হয় এটা, ইয়াত সাপোজ মই ধৰি লৈছো 3টা ইলেক্ট্ৰন আছে। 3টা নাথাকে বাৰু, বহুত থাকে, মানে ইনফাইনাইট নাম্বাৰ অফ ইলেক্ট্ৰনছ থাকে। 3টা ইলেক্ট্ৰন আছে। তো 3টা ইলেক্ট্ৰন থাকিলে এই কণ্ডাক্টৰটোত কিমান চাৰ্জ আছে টোটেল, সেইটো কি হ'ব চোৱা। Q = 3 ইনটু E হ'ব, 3 ইনটু E হ'ব। আৰু 3 মানে কি হ'ব? মই যে এইমাত্ৰ লিখিলো ইন্টিগ্ৰেল মাল্টিপল অফ এ মিনিমাম ভ্যালু। তো মিনিমাম ভ্যালুটো কি হয়? E হয়। এটা ইলেক্ট্ৰনে কিমানখিনি চাৰ্জ কেৰি কৰে? মিনিমাম চাৰ্জ 1.67 ইনটু 10⁻⁻19 কুলম। C মানে কি হয়? কুলম। চাৰ্জৰ ইউনিট কি হয়? কুলম। কিমানটা ইলেক্ট্ৰন আছে টোটেল? 3টা ইলেক্ট্ৰন আছে। তো 3টা ইলেক্ট্ৰনে টোটেল চাৰ্জ কিমান কেৰি কৰিব? 3 ইনটু E হ'ব। আৰু E ভ্যালু কিমান হয়? 1.6 ইনটু 10⁻⁻19 কুলম। দ্যাট মিন্স 4.8 ইনটু 10⁻⁻19 কুলম। সো এই কণ্ডাক্টৰটোত টোটেল চাৰ্জ কিমান আছে? 4.8 ইনটু 10⁻⁻19 কুলম।
যদি 4টা ইলেক্ট্ৰন থাকে কি হ'ব 4e হ'ব যদি 5টা থাকে কিমান হ'ব 5e হ'ব সো আমি ক'ব পাৰো if there are n electrons in a conductor then the total charge if there are n electrons in a conductor then the total charge in the conductor is কিমান হ'ব q equal to ne so এইটো ফৰ্মুলা আমি মনত ৰাখিব লাগিব q equal to what ne যদি কণ্ডাক্টৰ তাত টোটাল n ইলেক্ট্ৰনছ থাকে n নাম্বাৰ অফ ইলেক্ট্ৰনছ আছে তেতিয়া হলে চাৰ্জ কিমান থাকিব তাতে q equal to ne আৰু ফিজিক্যাল কোয়ান্টিটি চোৱা ফিজিক্যাল কোয়ান্টিটি ইয়াত কি হয় চাৰ্জ হয় তো চাৰ্জটো কি হয় ইন্টিগ্ৰেল মাল্টিপল অফ এ ইলেক্ট্ৰনিক ভ্যালু n means what integral value হ'ব না 1 2 3 4 5 এনেকুৱা হ'ব সো যিবিলাক ফিজিক্যাল কোয়ান্টিটি ইন্টিগ্ৰেল মাল্টিপল অফ এ মিনিমাম ভ্যালু হয় এটা মিনিমাম ভ্যালু থাকিব সেই মিনিমাম ভ্যালুটোৰ মানে ইন্টিগ্ৰেল মাল্টিপল হৈ থাকে তেতিয়া হলে তাক আমি কি বুলি কম কোয়ান্টাইজ বুলি কম ঠিক আছে মানে হি ডিসক্রিট ভ্যালু লয় হি কন্টিনিউয়াস নহয় তাৰ ভ্যালু বেলেগ বেলেগ কে থাকিব সো তিনটা ইলেক্ট্ৰন হলে চাৰ্জ বেলেগ হ'ব চাৰিটা ইলেক্ট্ৰন হলে কি হ'ব চাৰ্জ বেলেগ পাঁচটা থাকিলে কি হ'ব বেলেগ বেলেগ বুজি পালা না এতিয়া সো এটোৱে হল কোয়ান্টাইজৰ কনসেপ্ট হ'ব